নমস্কাৰ অসম চৰকাৰে ক্লাছ 1 পৰা 8 লৈকে ছাত্ৰ-ছাত্ৰীক প্ৰি মেট্ৰিক স্কলাৰশ্বিপ দিবলৈ বিচাৰিছে। স্কলাৰশ্বিপসমূহ অসমৰ চৰকাৰী বিদ্যালয়, স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়, সাহায্যপ্ৰাপ্ত বিদ্যালয়, প্ৰাদেশিকৃত বিদ্যালয়, মজলীয়া আৰু নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত এই বৃত্তি দিয়া হ'ব। এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম কোনে কোনে এই স্কলাৰশ্বিপ লাভ কৰিব, কেনেকৈ আবেদন কৰিব, আবেদন কৰোঁতে ফৰ্মখন ক'ত পাব আৰু কাৰ তাত এই ফৰ্মখন জমা দিব লাগিব আৰু জমা দিয়াৰ পিছত সেই ফৰ্মখন কলৈ পঠিয়াব লাগিব, গোটেইখিনি কথা এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। আপোনালোকে এনেকুৱা ধৰণৰ শিক্ষা আৰু চাকৰিৰ লগত জড়িত নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'বোৰ ভাল পালে এটা লাইক কৰি দিব। ইয়াত নটিফিকেশ্যনটো ইয়াত দেখা পাইছে, এইটো অসম চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে আৰু ইয়াত এইখিনি কথা উল্লেখ কৰা হৈছে অসমৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত, সাহায্যপ্ৰাপ্ত, প্ৰাদেশিকৃত, মজলীয়া আৰু নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰি থকা অনুসূচিত জনজাতি ST ছাত্ৰ-ছাত্ৰীয়ে 2024-25 বৰ্ষৰ প্ৰাক প্ৰৱেশিকা বৃত্তিৰ বাবে আবেদন পত্ৰ বিচৰা হৈছে আৰু ফৰ্মখন এইটো ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব লাগিব। আপোনালোকৰ সুবিধাৰ কাৰণে এই ৱেবছাইটৰ পৰা ফৰ্মখন মোৰ ডাউনলোড কৰা আছে আৰু ভিডিঅ' ডেছক্ৰিপশ্যনতো দিয়া আছে, তাৰ পৰা গৈ কেনে আপোনালোকে ফৰ্মখন অতি শীঘ্ৰে ডাউনলোড কৰি ল'ব পাৰিব। ডাউনলোড কৰাৰ পিছত সেইখন ফিল আপ কৰিব লাগিব। আপোনালোকক ফৰ্মখন দেখুৱাই দিম। ইয়াৰ আগতে আপোনালোকে চাব 15/12/2024 ইং তাৰিখৰ আগত জমা দিব লাগিব। ইয়াৰ পিছত জমা দিলে আপোনালোকে এই স্কলাৰশ্বিপটো লাভ নকৰিব। আৰু তলৰ পিনে চাব এইখিনিত দিয়া হৈছে শিক্ষানুষ্ঠানৰ মুৰব্বীসকলৰ জ্ঞাতাৰ্থে জনোৱা হয় যে ছাত্ৰ-ছাত্ৰীয়ে জমা কৰা প্ৰ-পত্ৰসমূহ পুনৰীক্ষণ কৰি প্ৰ-পত্ৰসমূহ 31/12/2024 ইংৰাজী তাৰিখৰ ভিতৰত নিজ নিজ এলেকাৰ মহকুমা কল্যাণ বিষয়া কাৰ্যালয়ত নাইবা জিলা আয়ুক্তৰ কাৰ্যালয়ত জমা দিব লাগিব। এইবোৰ জমা দিব বিদ্যালয়ৰ প্ৰধান শিক্ষকে বা বিদ্যালয়ৰ কৰ্তৃপক্ষৰ ফালৰ পৰা এইটো জমা দিব। আপোনালোকে যদি ষ্টুডেণ্টৰ গাৰ্জেন হয় বা ষ্টুডেণ্ট হয় তেনেহ'লে নিজৰ ফৰ্মখন বিদ্যালয়ত জমা দিব লাগিব। এতিয়া আপোনালোকক দেখুৱাই দিম কেনেকৈ ফৰ্মখন ডাউনলোড কৰিব আৰু ফৰ্মখনত কি কি দিয়া আছে সেই বিষয়ে আপোনালোকক এতিয়া জনাম। ফৰ্মখন ডাউনলোড কৰিবলৈ নাইবা পৰ্টেলটোত ভিজিট কৰিবলৈ প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰ চুজ কৰিব লাগিব। ব্ৰাউজাৰত লিখিব লাগিব ডিৰেক্টৰ WPTBC এনেকৈ লিখি চাৰ্চ কৰি দিব। কৰাৰ পিছত প্ৰথম যিটো পৰ্টেল আহিব আছাম ষ্টেট পৰ্টেল, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত অহাৰ পিছত আপোনালোকে ইয়াত ৰাইট চাইডে ইয়াত আপোনালোকে এই যিটো লেটেষ্ট আছে ইয়াত আপোনালোকে চাবলৈ পাইছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে ইফালে দুটা অপশ্যন পাব, এটা হ'ব এপ্লিকেশ্যন ফৰ্ম আৰু আছে এটা প্ৰপ'জাল লেটাৰ। আপোনালোকে ফৰ্মখন ডাউনলোড কৰিবলৈ হ'লে ইয়াত টিপি দিব লাগিব, এইখিনি টিপি দিব লাগিব। ইয়াৰ পৰা ফৰ্মখন আপোনালোকে ডাউনলোড কৰি ল'ব আৰু ফৰ্মখন অকণমান জুম কৰি দিছোঁ, আপোনালোকে চাব। ইয়াত ফটোগ্ৰাফটো লগাব লাগিব আৰু ইয়াত যদি পাৰ্মানেণ্ট ৰেচিডেন্স অফ আছাম হয় তেনেহ'লে ইয়াত য়েছ কৰিব লাগিব। জেণ্ডাৰ দিব লাগিব মেল ফিমেল, আধাৰ কাৰ্ড নম্বৰ দিব লাগিব, মোবাইল নম্বৰ, ষ্টুডেণ্ট নেম দিব লাগিব, মোবাইল নম্বৰ দিব লাগিব, নেম অফ ফাদাৰ মাদাৰ গাৰ্জিয়ানৰ নামটো ইয়াত দিব লাগিব, কমিউনিটি দিব লাগিব, হিন্দু, মুছলিম, শিখ, জৈন, খ্ৰীষ্টান এনেকৈ দিব লাগিব। ইয়াত কাষ্টটো চিলেক্ট কৰি ল'ব ST হিল নে ST P, ইয়াত আপোনালোকে ভৰাব লাগিব। ইয়াৰ পিছত ডেট অফ বাৰ্থটো এনেকৈ দিব লাগিব। প্ৰথমতে মাহটো দিব লাগিব, এইটো মনত ৰাখিব। প্ৰথমতে মাহটো দিব, ইয়াৰ পিছত দিনটো দিব, ইয়াৰ পিছত চনটো দিব। এইটো ফৰ্মেটত আপোনালোকে দিব যিহেতু ইয়াত দিয়া হৈছে এৰিয়া অফ ৰেচিডেন্স আৰবান ৰুৰেল। যদি টাউন হয় এইটো চিলেক্ট কৰিব লাগিব আৰু গাঁও হ'লে এইটো চিলেক্ট কৰিব লাগিব। লিখিব লাগিব ইয়াত ডিষ্ট্ৰিক্টটো ইয়াত চিলেক্ট কৰিব লাগিব এজ পাৰ Annexure 1। Annexure 1ত যিখিনি দিয়া আছে মই আপোনালোকক দেখুৱাই দিম Annexure 1টো। ইয়াৰ পিছত নেম অফ DC SD OW Annexure 2ত দিয়া হৈছে, সেইখিনি আপোনালোকক দেখুৱাই দিম। আৰু এইখিনি ষ্টুডেণ্টে ফিল আপ কৰিব নালাগিব, এইখিনি স্কুলৰ কৰ্তৃপক্ষই ফিল আপ কৰিব। ইয়াত ভিলেজটো চিলেক্ট কৰিব লাগিব 14 নম্বৰটোত আৰু 15 নম্বৰটো পুলিচ ষ্টেচনটো চিলেক্ট কৰিব লাগিব। ইয়াৰ পিছত পিন নম্বৰটো দিব লাগিব, নেম অফ লেজিছলেটিভ এছেম্বলি ইয়াত ভৰাব লাগিব আৰু নেম অফ ইনষ্টিটিউট হোৱেৰ দ্য ষ্টুডেণ্ট ইজ ষ্টাডিং, যিটো স্কুলত বৰ্তমান পঢ়ি আছে সেইখন বিদ্যালয় ইয়াৰ নামটো দিব লাগিব আৰু ইউডাছ কোডটো ইয়াত দিব লাগিব।
ইয়াত 2 নম্বৰ পৃষ্ঠাটোত দিয়া হৈছে আৰু 20 নম্বৰ সিৰিয়াল নম্বৰ 20ত দিয়া হৈছে ইনষ্টিটিউট ডিস্ট্ৰিক্ট কোনটো ডিস্ট্ৰিক্টত বিদ্যালয়খন পৰে সেই বিদ্যালয়ৰ নামটো দিব লাগিব ক্লাছ ইন হুইচ দ্য ষ্টুডেণ্ট ইজ ৰিডিং ষ্টাডিং কোনটো ক্লাছত পঢ়ি আছে সেইটো ইয়াত দিব লাগিব একাডেমিক ইয়াৰ 2024-25 তাৰ মানে এইটো বৰ্ষত কোনটো ক্লাছত পঢ়ি আছে সেই ক্লাছটো ইয়াত লিখিব লাগিব ৰিজাল্ট অফ লাষ্ট ইয়াৰ এক্সামিনেশ্যন পাছ ফেইল আগৰ বছৰ পাছ কৰিছে না ফেইল কৰিছে ইয়াত লিখিব লাগিব 24 নম্বৰটো দিয়া হৈছে টোটাল মাৰ্ক অফ প্ৰিভিয়াছ এক্সামিনেশ্যন আগৰ বছৰত টোটাল মাৰ্ক কিমান আছিল আৰু কিমান নম্বৰ পাইছে তলত দিব লাগিব পাৰ্চেন্টেজটো দিব লাগিব বেংক নেম দিব লাগিব আইএফসি কোড দিব লাগিব ইয়াৰ পিছত একাউন্ট নম্বৰ দিব লাগিব ব্ৰাঞ্চ নেম দিব লাগিব একাউন্ট হোল্ডাৰ নেম দিব লাগিব ৰিলেশনশিপ উইথ একাউন্ট হোল্ডাৰ আৰু একাউন্ট হোল্ডাৰ জনৰ লগত কি ৰিলেশন আছে হেতু ইয়াত দিব লাগিব যদি গাৰ্ডিয়ানৰ একাউন্ট নম্বৰ দিছে তেনেহলে ইয়াত ৰিলেশনটো দিব লাগিব আৰু যদি ষ্টুডেন্ট জনৰ নিজৰ একাউন্ট নম্বৰ দিছে তেনেহলে ইয়াত সেলফ টু লিখিব লাগিব যদি দেউতাৰ দি থাকে তেনেহলে দেউতাৰ মাৰ বা গাৰ্ডিয়ানৰ নামটো ইয়াত দিব লাগিব আৰু এই বেংকৰ ডিটেইলছ কিনে আপোনালোকে আইএফসি কোড একাউন্ট নম্বৰ ব্ৰাঞ্চ নেম এইবোৰ আপোনালোকে এই বেংক ডিটেইলছটো সেই বেংকৰ খাতাটোৰ পৰা আপোনালোকে চাই ভৰাই ল'ব পাৰিব ইয়াৰ পিছত ডিক্লেৰেশনটো দিব লাগিব ষ্টুডেন্টে ইয়াত সাইন কৰিব লাগিব প্লেস ডেটটো দিব লাগিব আৰু ইয়াৰ পিছত এইখিনিত প্ৰধান শিক্ষকে সাইন কৰিব আৰু তলৰ পিনে দিয়া হৈছে ইয়াত এটা নোট দিয়া হৈছে চাব আপোনালোকে 50,000 টকাৰ বেছি যদি বছৰি ইনকাম হয় গাৰ্ডিয়ানৰ তেনেহলে কিন্তু স্কলাৰশিপটো লাভ নকৰিব আৰু এইখিনি কথা ওপৰতো কোৱা হৈছে সাব ডিভিজনাল ওয়েলফেয়াৰ অফিসত এইবোৰ জমা দিব লাগিব 31 তাৰিখৰ আগত 31 ডিসেম্বৰ 2024 তাৰিখৰ আগত এইখিনি দিব লাগিব বিদ্যালয়ৰ যিহতে কৰ্তৃপক্ষ আছে হিয়তে জমা দিব আৰু ছাত্ৰ ছাত্ৰী বা ছাত্ৰ ছাত্ৰীৰ গাৰ্ডিয়ানে বিদ্যালয়ত স্কলাৰশিপৰ বাবে আবেদন কৰিব লাগিব 15 ডিসেম্বৰ 2024 তাৰিখ লৈকে আজি হল 25 নৱেম্বৰ আৰু আপোনালোকে 20 দিন সময় পাব আৰু ইয়াত আপোনালোকে চাইছে অৰ্ডাৰটো দিয়া হৈছে আৰু তলৰ পিনে আপোনালোকক দেখুৱাই দিছো ইয়াত ফৰমেট বি2 দিয়া হৈছে এইটো আপোনালোকৰ কাৰণে নহয় এইটো ডিসি বা এসডিডব্লিউও যিহত আছে হিহতৰ এই ৰিপৰ্টখিনি পঠাব লাগিব আৰু ইয়াত তলৰ পিনে চাব ডিস্ট্ৰিক্ট এটা নাম ইয়াত দিয়া হৈছে ইয়াৰ পৰা আপোনালোকে চাই লবা আৰু ইয়াত চাব নেম অফ ডিসি এসডিডব্লিউও অফিস যদি আপোনালোকে বিচাৰি পোৱা নাই তেনেহলে আপোনালোকে ইয়াৰ পৰা নিজৰ ডিস্ট্ৰিক্টটো চাই নিজৰ ডিস্ট্ৰিক্টৰ কোনটো এসডিডব্লিউও পৰে হেতু আপোনালোকে চাই লব পাৰিব ভিডিওটো পজ কৰি আপোনালোকে চাই লব পাৰে ইয়াত পুলিশ ষ্টেচনখিনি দিয়া হৈছে আপোনালোকে ইয়াৰ পৰা চাই লব আৰু তলৰ পিনে চাব পাৰিছে বহুত কেইটা পুলিশ ষ্টেচন দিয়া আছে আপোনালোকে ভিডিওটো পজ কৰি চাই লব পাৰে আৰু একেবাৰে লাষ্টৰ পিনে দিয়া হৈছে এনএক্সআৰ 4 দিয়া হৈছে এলএসসি নেম কেইটা আপোনাৰ কোনটো এলএসসি পৰে ইয়াৰ পৰা আপুনি চাই লব আৰু ইয়াত ফৰ্মটো দিয়া হৈছে আৰু এইটো হল অসম চৰকাৰৰ দ্বাৰা দিয়া জাননীখন ধন্যবাদ ভিডিওটো সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোকে যদি এতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি লব আৰু কাষত থকা বেল আইকনটো দবাই লব যেতিয়াই মই নতুন ভিডিও আপলোড কৰিম সকলোতকৈ আগত আপোনালোকৰ মোবাইলত নটিফিকেশন গুচি যাব ধন্যবাদ